নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো মল্লিকা ইউটিউব চেনেল আৰু মল্লিকা ফেচবুক পেজলৈ। আৰু আজি আহি আছো এটা ভাল ভিডিঅ' লৈ। কাৰণ ভাল বুলি এইকাৰণে কৈছো যিহেতু তেওঁ আমাৰ গাঁৱৰ আৰু আমাৰ অঞ্চলৰ বাবে বকতাবাসী ৰাইজৰ বাবে এজন সুসন্তান আৰু নক্ষত্ৰ বুলি ক'ব লাগিব। তেওঁ যিহেতু APSCত উত্তীৰ্ণ হৈ গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে। তেওঁক আজি সকলো ৰাইজে মুখল মাখল কৰি পিনি তেওঁক আদৰিবলৈ আহিছে। গাঁৱৰ ৰাইজ সকলোবোৰ হুলস্থুল যাওঁ তেওঁ আদৰি আনোগে আৰু ভিডিঅ'টো চাই থাকিলে গম ফাইনেলি আহি পালো পদুতা ঘৰ, যিহেতু আমাৰ ঘৰৰ ওচৰতে হয় আৰু তেওঁৰ ঘৰক পদুতা ঘৰ পালোহি। খবৰটো শুনি খুব ভালেই লাগিলে, যিহেতু ঘৰৰ ওচৰতে হয়। আৰু আপোনাৰ মানে কালিৰ পৰা শুনি আছো, যিহেতু আপুনি নাছিলে পাই কালি, হয় সেইকাৰণে আমি আজি আহিলো। আৰু প্ৰথমতে কথাটো কৈ লওঁ, আমি দাদা বুলি কৈছো, তেওঁৰ ওচৰতে প্ৰথম টিউশ্যন লৈছিলো, মনত আছে চাগে। আৰু আপোনাৰ অনুভৱখিনি কওক এতিয়া। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে আছাম একাউণ্ট ছাৰ্ভিচৰ 300তম স্থান অধিকাৰ কৰিছো মই। 2 বছৰীয়া এটা যাত্ৰা আছিলে, 1.5 বছৰ আগৰ পৰা যিহেতু চেষ্টা কৰি আছো। যোৱাবাৰ মই মেইনছ লিখিছো, মেইনছত উত্তীৰ্ণ হলো। এইবাৰ মেইনছ লিখিলো, মেইনছ লিখাৰ পিছত ভাইভাত পাছ কৰিয়ে স্থান লাভ কৰিছো। খুব ভাল লাগিছে। এটা দীঘলীয়া পৰিক্ৰমাৰ আজি মানে শেষ পৰ্যায়ত উপনীত হলো। স্থান লাভেৰ সৈতে মোৰ এখন আসন সুনিশ্চিত হল। খুব ভাল লাগিছে আৰু ভৱিষ্যতে আৰু যাতে ইয়াতকৈ বেছি ভাল পজিশ্যনলৈ যাব পাৰি তাৰ চেষ্টা কৰিম। ধন্যবাদ। এয়াই আছিলে। আৰু মাতৃৰ পৰা কিছুমান কথা শুনিমেই। বৰ্তমান আপোনালোকে দেখিলে ভিডিঅ'টোত যে পদুতাৰ ঘৰ আমি ঘৰত পালোহি আৰু তেওঁ মাতৃ আছে। মাতৃক ক'ব যে আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে, আপোনাৰ পুত্ৰই যে ইমান ধুনীয়াকে পাছ কৰিছে। জয়তে মই সমূহ অসমবাসী ৰাইজলৈ আৰু লগতে বকতাবাসী ৰাইজলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মোৰ পুত্ৰ ল'ৰাটোৱে 2টি পুত্ৰ, এটি কনিষ্ঠ আৰু এজন ককায়েক আছে। তেওঁ আচলতে বৰ সৎ চৰিত্ৰ বুলিও ক'বলৈ নাযাওঁ, কিন্তু মিছা কথা প্ৰকৃততে নকয়, মিছা কথা নকয়। আৰু ক'ৰবাত এটাই ফাঁকি দিয়ে মোক যে মই ক'ৰবাত চেলাইন দি আছোঁ দেৰি হ'লে। সেই কথাটো মই যেতিয়াই জানো ই মোক মিছা কথা কৈছে। সেই ক্ষেত্ৰতহে মিছা কথা কয়। ই পঢ়াৰ ক্ষেত্ৰত একাগ্ৰতা আছে তাৰ। সি মানে যিটো কৰে, মানে মই দেখোঁ ৰাতি 2 বজালৈকে তাৰ মানে লাইট জ্বলি থাকে। মই কেতিয়াবা সোমাই আহোঁ, তই হোৱা নাই নি বুলি। তাৰপিছত তেতিয়া কয় মা মই পঢ়িয়ে আছোঁ। তাৰপৰা তেতিয়া কওঁ তই অকণমান দেৰি জিৰণি ল। তেনেকৈয়ে সেইভাগে সিমানখিনিলৈকে তাক আগতে তত্ত্বাৱধান লৈছিলোঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই যেতিয়া এৰি দিলোঁ, তেতিয়া সি হায়াৰ ছেকেণ্ডেৰীত মাত্ৰ 1st ডিভিজন পাবলৈহে সক্ষম হ'ল। বাকী চোৱাৰ পাছততো সি নিজে নিজে পঢ়িছে। আৰু ইভাগে সৰুৰ পৰাই সি পঢ়াত ভালেই আছিলে, 1st পজিশ্যনকে পায়। গতিকে দেউতাকে ভালকৈ নাজানে, আগলৈ যাওক বুলি ক'লে পিছলৈ তেখেতে যায়। তেনেকুৱা এজন মানুহৰ লগত মই বসবাস কৰি সংসাৰ কৰি পেলাই আৰু এই ইমানখিনি পাইছেহি। লোকসেৱা আয়োগত 300তম মানে স্থান পাবলৈ সক্ষম হৈছে। তাৰ অন্তলত আছে দদায়েকহঁতৰ একাগ্ৰতা আৰু মৰম চেনেহ। বিশেষকৈ ডাঙৰজনী খুৰীয়েকে তাক সৰুৰ পৰা 2য় শ্ৰেণীৰ পৰা পাইছে। তেওঁ যথেষ্ট মৰম কৰে আৰু জলৈ তলৈ গ'লে তাক লৈ যায়। ডাঙৰ দদায়েকে খুৰীয়েকে তেখেতসকল নিজৰ বাপুকীৰ নিচিনা। গতিকে তেখেতসকলক এই সাক্ষাতৰ জৰিয়তে মই তেখেতসকলে মোৰ চিৰকৃতজ্ঞ জ্ঞাপন কৰিছোঁ। লগতে পৰিয়ালৰ সকলো লোকে চিৰকৃতজ্ঞ কামনা হৈছে। বিশেষকৈ সৰুজন দদায়েকে সৰুৰ পৰা পঢ়াৰ ক্ষেত্ৰত তত্ত্বাৱধান লৈ তেওঁলোকৰ কাৰণে এই ভতিজাকটো দুটাৰ কাৰণে তেওঁ হয়তো বিয়া পতাও দেৰি হৈ গৈছিলে। গতিকে তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। এই ধাৰ মই কোনোদিন সুজিব নোৱাৰোঁ। আজি আপোনালোক এই সাক্ষাতৰ জৰিয়তে মই প্ৰকাশ কৰিছোঁ। বকতাবাসী হিচাপে অতিকৈ গৌৰৱান্বিত হৈছোঁ। আমাৰ ভাইটিয়ে এইবাৰ সদ্য ঘোষিত লোকসেৱা আয়োগৰ যি পৰীক্ষাত উত্তীৰ্ণ হৈছে সুখ্যাতিয়ে। আমি জানিব পৰা মতে এইটো একাউণ্টেণ্ট অফিচাৰ
গতিকে ৰেংক নম্বৰ 300। গতিকে আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু বকতাত ইতিমধ্যে আমি দুজন ব্যক্তিয়ে এইবাৰ মানে ৰেংক পাবলৈ সক্ষম হৈছে। আমি এনে এটা ভিতৰুৱা অঞ্চল বকতাৰ সকলো দিশৰ পৰা পিছপৰা, গতিকে পিছপৰা অঞ্চলৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে আমি বকতাবাসী হিচাপে খুবেই গৌৰৱান্বিত হৈছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকৰ বাটেৰে যাতে নতুন প্ৰজন্মই বাট বোলে, তাকে আশা কৰিছোঁ। ধন্যবাদ। দৈনন্দিন জীৱনৰ যিখিনি কাম এইপিনে দেখি যায় শাক পাচলি সকলোবোৰ আছে আৰু তেওঁ কিন্তু সদায় পঢ়াৰ মাজতো এটা কাম কৰে, পুখুৰীত পানী তুলি শাক পাচলিত পানী দিয়ে। বৰ্তমান পানী তুলি আছে। মোৰ জলকীয়া কেইজোপামান আছে, বাকী সেইবোৰ কাম আমাৰ দাদাইও কৰিছে। হয়, মই জলকীয়া কেইজোপাত মই বিশেষ গুৰুত্ব দিওঁ মানে জলকীয়া কেইজোপা মানে বীজ জলকীয়া খাই ভাল লাগে। সদায় পানী অকমান দিওঁ। বতৰটো কেইবাদিনো দিয়া নাই, 4দিনমান দিয়াই নাই কিবা। এয়া হ'ল ডেইলি কাম, পঢ়াৰ মাজতো মানে এই কামকেইটা ডেইলি থাকে। কেনেকুৱা লাগিছে? তেতিয়া অনুভৱ ধুনীয়া, অনুভৱ ভাল। এইফালে আলুগুটি কৰি থৈছে, সেইখিনি আমি সেই আলুগুটি দিছিলো। মটৰ আছে ন? মটৰ আছে, এইফালে আলুগুটি আৰু সেইফালে সৰিয়হ। A few moments later. হেল্ল' গাইজ, যিহেতু মোৰ ভিডিঅ'টো আধাখৰীয়া হৈ গ'ল কাৰণ মোৰ মোবাইল চুইচ অফ হৈ থাকিলে আৰু সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে বেল আইকন প্ৰেছ কৰি মানে ফেচবুকত ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো বাই বাই।